আমি আগৰ ক্লাছত ফ্ৰেকশন ভগ্নাংশৰ কথা পঢ়িছো ভগ্নাংশটো অলপমান টান যেন লাগে তোমালোকৰ হয় যে নহয় মই যিমান ল'ৰা ছোৱালী দেখিছো মই নিজে যেতিয়া ক্লাছ 6 ত আছিলো 5 ত আছিলো 7 ত আছিলো ভগ্নাংশ অকমান টান পাইছিলো এই কাৰণে মই ভগ্নাংশটোৰ ওপৰত বহুত বেছি মনোযোগ দি আছো এই ভিডিও বিলাক বনাওতে তোমালোকে খুব ভালকে চাবা আৰু অকমান যেতিয়া কনসেপ্টটো গম পাবা তেতিয়া গম পাবা হিমান টান নহয় এতিয়া তোমালোকে ভগ্নাংশৰ আমি কেইটামান কনসেপ্ট আজি পঢ়িম তোমালোকে এটা কাম কৰিবা আগৰ ক্লাছৰ যিখিনি ভগ্নাংশৰ ভিডিও মই দিছো সেইখিনি তুমি এবাৰ 10-15 মিনিট লৈ চাই লবা তেতিয়া অলপ সহজ হ'ব এই ভগ্নাংশ বস্তুটো কি আছিল ভগ্নাংশ ভগ্ন অংশ মানে গোটা নহয় ভঙা এতিয়া ধৰিলো এটা চকলেট আছে চকলেট এক টুকুৰা আছে মই সদায় চকলেট বা বৰফিৰ কথা কৈ ভাল পাওঁ কাৰণ এই চাৰিচুকীয়া বিলাক ভাঙিব সহজ যদি গোল এটা লওঁ বল এটা লওঁ সমান নহয় এতিয়া মই আকতি ইমান ভাল নহব কিন্তু চাৰিচুকীয়া হলে অলপ হ'ব ধৰি লোৱা এইটো তুমি চাৰিটা ভাগত ভাঙিলা চকলেটটো এক টুকুৰ লম্বা চকলেট আছিল চাৰি পিছত ভাঙিলা আৰু তাৰ পিছত ভাবিলা মই ইয়াৰে এক পিস খাম এইটো পিস তুমি খাবা তে কিমান চকলেট খালা তো কেনেকৈ লেখে এটা গোটেইটো চকলেটটো খোৱা নাই তোমালোকে এটা অংশ খাইছা তাৰ মানে ভগ্ন অংশ ভগ্নাংশ এটা খাইছা ইয়াক লিখে কেনেকৈ কিমান পিস বনালা 1 2 3 4 4 পিস এটো তলত এই লাইনডালৰ তলত আৰু এক পিস খালা এই খোৱাটো ওপৰত আৰু কিমান পিছত ভাঙিছা এটো তলত এটো খুব মনত ৰাখিব লগা কথা যদি এইটো পিস নাখাই যদি এইটো খোৱা ইয়াত মোৰ আকতে ইমান সমান হোৱা নাই কিন্তু গোটেইটা পিস সমান হ'ব লাগিব দেই এটো এটা নিয়ম এক খুব দৰকাৰী নিয়ম যে প্ৰত্যেকটা টুকুৰা সমান যদি দুই টুকুৰ খোৱা যদি ইয়াৰে দুই টুকুৰ খোৱা তেতিয়া হলে এই নাম্বাৰটো হ'ব 4 ভাগৰ 2 4টা ভাগৰ 2 ভাগ খালা এই প্ৰত্যেকটা টুকুৰাৰ সাইজ কিমান এনে চাও এইটো টুকুৰাৰ সাইজ কিমান 1/4 যদি অকল এই টুকুৰাটোৰ কথা কওঁ অকল এইটোৰ যদি কথা কওঁ সেইটো 1/4 যদি অকল এইটোৰ কথা কওঁ সেইটো 1/4 আৰু যদি অকল এইটোৰ কথা কওঁ সেইটো 1/4 এর লিখতে এটা কথা দেখিলেনে এইটো ভগ্নাংশ লিখতে মই এনেকৈ লিখিলো 1/4 ব্যাখ্যাকে দিছো তেনেকৈ লিখে কেতিয়াবা গতিকে এই যেতিয়া এই চকলেট ডালৰ কথা কৈ আছা এই চকলেট ডালৰ কথা কৈ থাকোতে তোমালোকে 4 পিস কৰিলা 4 পিসৰ 2 পিস বা 3 খালে 3 পিস বা 4 পিসৰ 4 পিসে যদি খোৱা সৰু সৰুকে গোটেই চকলেটটো খালা তাৰ মানে এনেকুৱা ভগ্নাংশ বিলাকত য'ত সেই কিমান টুকুৰা কৰিছা আৰু ওপৰৰ সংখ্যাটো সৰু হয় 4 টুকুৰ কৰিলা 2 টুকুৰ খালা 2টো সৰু 4কে গোটেইখিনি খোৱা নাই কম খাইছা তেনেকুৱা ভগ্নাংশ বিলাকক কোৱা হয় প্ৰকৃত ভগ্নাংশ প্ৰকৃত প্ৰপাৰ ফ্ৰেকশন প্ৰপাৰ প্ৰকৃত কিন্তু কথাটো হ'ল কি এতিয়া ধৰিলো আৰু একটা চকলেট আছে একদম একে সাইজৰ দেই মোৰ আকতে ইমান নহব পাৰে কিন্তু ধৰিলো দুইটা একদম সমান আৰু হেইটুকো এই সমানত তুমি 4 টুকুৰত ভাঙিছা এতিয়া কথা হ'ল কি এইটো চকলেটৰ তুমি এই পিসো খালা তাৰ মানে 4 ভাগৰ 3 ভাগ খালা এইটোও খালা 4 ভাগৰ 4 ভাগ খালা আৰু এইটোৰ পৰা এক পিস খালা এতিয়া কি হ'ব এতিয়া খেলিমেলি হ'ব অকমান প্ৰথমতে ড্ৰডাল কৰো লাইনডাল দিও তলত কি সংখ্যা যাব 1 2 3 4 5 6 7 8 যাব নেকি 8 টুকুৰ হ'ল না যায় প্ৰত্যেকটা চকলেট কিমান টুকুৰত ভাঙিছা এইটো সদায় একে হৈ থাকিব লাগিব এইটো চকলেট মই এইটুকুৰ 4টা ভাগত ভাঙিছো এইটোও মই 4টা ভাগত ভাঙিছো সমান সমান তাৰ মানে তলৰ নাম্বাৰটো 4 টুকুৰত ভাঙিছো এই 4 টুকুৰৰ এটা সাইজ কিমান 1/4 এইখিনিৰ নাম 1/4 1/4 আৰু ইও 1/4 1/4 1/4 নাইবা 4 ভাগৰ 1 সাইজৰ কেইটা পিস খালা তোমালোকে 1 2 3 4 5টা পিস খালা ইয়াতে তেতিয়া যাব 5 তাৰ মানে এইটো হ'ল কি 4 ভাগৰ 5 তো অলপ খেলিমেলি যেন লাগিছে নে এইটো তো অকমান কনফিউজিং মই আগতে এইটো মই সৰু থাকোতে এইটো বুজতে খুব দিগদাৰি পাইছিল এইটো মানেটো এই 4টো এইটোৱে বুজায় চকলেটটো এটা চকলেট কিমান টুকুৰালৈ ভাঙিছো 4 টুকুৰা সেই সৰু সৰু টুকুৰা কিমান টুকুৰা খালো 5 টুকুৰা সেই 5
এতিয়া এইটো ভগ্নাংশ আৰু এইটো ভগ্নাংশ এই দুটাৰ মাজত মন কৰা কি দেখা পালা এই ওপৰৰ নাম্বাৰটো তলৰ নাম্বাৰটোতকৈ ডাঙৰ 5 টো 4 তকৈ ডাঙৰ হয় নে নহয় কাৰণ 5 টুকুৰ খাইছা এনেকুৱা বিলাকক কোৱা হয় অপ্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ইম্প্ৰপাৰ ফ্ৰেকশন এই দুটা ধৰণৰ ফ্ৰেকশন পালো আমি ভগ্নাংশ পালো এটাত যেটো ওপৰৰ নাম্বাৰটো তলৰ নাম্বাৰটোতকৈ সৰু হয় তাৰ মানে আমি এটা বস্তুৰ কথা কৈ আছো এটাতকৈ বেছি যোগ দিয়া নাই তেতিয়া হলে প্ৰপাৰ হৈ থাকিব এটাতকৈ বেছি যেতিয়া গৈছো এটা চকলেটতকৈ বেছি চকলেটত যেতিয়া গৈছো তেতিয়া হে ইম্প্ৰপাৰ বিলাক আহিব অপ্ৰকৃত বিলাক এটা ইয়াক চাম আৰু এবাৰ এই দুটাই চাম প্ৰথমতে ইয়াক চাম 1 টুকুৰ খালা 2 টুকুৰ খালা 3 টুকুৰ খালা 4 টুকুৰ খালা এইটোৰ কথা অকমান সময় পাহৰি যোৱা 4 টুকুৰ খালা 4 টুকুৰ খালা মানে 4 ভাগৰ 4 গোটেইখিনি খালা তাৰ মানে কিমান খালা গোটেই এটা চকলেট খাইছা তুমি তাৰ মানে এইটো মানে 1 এই গোটেই পিছটো খালা তাৰ পিছত আৰু কি খালা এইটো যেতিয়া খালা ইয়াৰে পৰা আৰু 1/4 খালা আৰু 1/4 খালা এতিয়া 1 আৰু 1/4 এইটো কেনেকৈ লিখিব পাৰি মাজৰ প্লাস সাইনটো গুচাই দিব পাৰা 1 আৰু কাষত 1/4 এইটো ফ্ৰেকশন এইটো ভগ্নাংশ কিন্তু এইটো ভগ্নাংশত কি হ'ল এটা হোল নাম্বাৰ আছে এটা গোটা সংখ্যা আছে আৰু এটা ভগ্নাংশ আছে দুইটা লগ লাগি আছে গতিকে এইটো কি কম আমি মিশ্ৰ ভগ্নাংশ মিক্স হৈ আছে মিক্সড ফ্ৰেকশন এইটোৱে এতিয়া তোমালোকে তিনি ধৰণৰ ভগ্নাংশ পালা প্ৰথম ভগ্নাংশটো হ'ল এটা চকলেট পিস আছে তাৰে ধৰিলো 2 টুকুৰ খালা তোমালোকে সৰু ওপৰৰ নাম্বাৰটো লব যেটো তলটো হৰ ওপৰটো লবটো যদি হৰতকৈ সৰু হয় তেতিয়া হলে হেতু কয় প্ৰকৃত প্ৰপাৰ ফ্ৰেকশন যদি তুমি এটা গোটেইটো খালা তাৰ পিছত আৰু এটা বেলেগ চকলেট পিছৰ আৰু 1 টুকুৰ খালা এনেকুৱাকে হ'ল যে তুমি খোৱা পিছৰ সংখ্যা এই ভঙা সংখ্যাতকৈ বেছি লবটো হৰতকৈ ডাঙৰ তেতিয়া হলে হেতু হ'ল অপ্ৰকৃত ইম্প্ৰপাৰ অপ্ৰকৃত আৰু মিশ্ৰ একে কথা খালি লিখে বেলেগ বেলেগকে যেতিয়া তুমি অপ্ৰকৃত লিখা তাৰ মানে মই এটা পুৰা খোৱাৰ পিছত আৰু আগবাঢ়ি গৈছো এই এটা পুৰা খালো আৰু এটাৰ বেলেগ এটাৰ পৰা 1/4 খাইছো তেতিয়া হলে 1 and 1/4 1 আৰু 1/4 সেইবিলাকক কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি